নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে আন্তৰিক স্বাগতম আমাৰ চেনেলটোলৈ। প্ৰিয় বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত আমি আপোনালোকৰ লগত আলোচনা কৰিম আপুনি আপোনাৰ নিজৰ পত্নীক কেতিয়াও কোন তিনিটা ঠাইত কেতিয়াও অকলে ৰাখিব নালাগে, অকলে থৈ আহিব নালাগে, কেতিয়াও নেৰিব এই তিনিটা স্থানত। আজিৰ ভিডিঅ'টো আপুনি যদি সম্পূৰ্ণকৈ চায়, তেতিয়া আপোনাৰ পত্নীগৰাকীক বিপদৰ পৰা ৰক্ষা কৰিব পাৰিব। আপুনি জানি লোৱাটো খুবেই জৰুৰী, যদি আপুনি এগৰাকী পত্নীৰ স্বামী হয়, আপুনি জানি ল'লে আপোনাৰ পত্নীৰ বিপদ কেতিয়াও নাহিব। এই তিনিটা ঠাইত কেতিয়াও নিজৰ স্ত্ৰীক এৰাটো উচিত নহয়। মানুহে যেতিয়া এই জীৱনৰ মৰ্মসমূহক বুজিবলৈ আৰম্ভ কৰে, তেতিয়া তেওঁ এটা কথা প্ৰথমেই বুজে যে এইটো আপুনি নিজৰ অভিজ্ঞতাৰ পৰা অনুভৱৰ পৰা নিশ্চিত বুজি পাব যে যেতিয়া এই মায়াৰে ভৰা পৃথিৱীত মানুহে নিজৰ কৰ্মত নিয়োজিত হৈ থাকে, এই মায়াৰ সংসাৰত আমি নিজকে ডুবাই দিওঁ আৰু তাৰ পৰা পৰিত্ৰাণ কেতিয়াও আমি নাপাওঁ। লগতে ভগৱানেও আমাক ইয়াৰ পৰা উদ্ধাৰ নকৰে, অৰ্থাৎ আমি এই মায়াত বিলীন হৈ পৰোঁ। উদাহৰণ স্বৰূপে যদি কোৱা হয় যে আপুনি আজিয়েই মোবাইল ফোন এৰি দিয়ক, আপুনি কেতিয়াও এৰিব নোৱাৰিব। কাৰণ মোবাইল ফোনটো আমাৰ জীৱনৰ এনে এবিধ সামগ্ৰী হৈ পৰিছে, ইয়াক বাদ দি নিজৰ সফলতা অৰ্জন কৰাটো অসম্ভৱ হৈ পৰিছে। এখন ফৰ্ম ভৰাবলৈ হ'লে মোবাইল ফোনটোৰ খুবেই প্ৰয়োজন। এটি গেছৰ চিলিণ্ডাৰ বুক কৰিবলৈ হ'লেও মোবাইল ফোনটো খুবেই প্ৰয়োজন। অনলাইনত বুকিং কৰিবলৈ ফোনটো আমাক প্ৰয়োজন। যি ফোনে আমাৰ বাস্তৱ জীৱনৰ সৈতে একাকাৰ হৈ পৰিছে। ঠিক একেদৰে মানুহ যদি ভালকৈ জীয়াই থাকিব বিচাৰে, এই সংসাৰত সুখেৰে থাকিব বিচাৰে, তেন্তে তেওঁ নিজৰ স্ত্ৰীক ভাল পোৱা, মৰম আৰু শ্ৰদ্ধা ভক্তি, স্ত্ৰীৰ সংগীৰ ইত্যাদি লাগিবই। ঠিক তেনেদৰে স্ত্ৰীকো পুৰুষৰ সংগ একেধৰণেই প্ৰয়োজন। কোনোবাই যদি কয় যে এই মায়াৰ সংসাৰত স্ত্ৰীৰ সংগ বাদ দিব, সকলো কৰিব, সেয়া কোনোপধ্যেই সম্ভৱপৰ নহয়। যিজন এই সংসাৰত আহিছে, যিজনে এই গৃহস্থৰ জীৱনত প্ৰৱেশ কৰিছে, তেওঁ নিজৰ স্ত্ৰীক যত্ন ল'বই লাগিব। যেনেদৰে মোবাইল ফোনটো যত্ন লোৱা হয়, তেনেদৰে আপুনি যত্ন লোৱাটো খুবেই দৰকাৰ। যত্ন ল'বই লাগিব। উদাহৰণটি হাস্যকৰ লাগিলেও বাস্তৱত কিন্তু সেয়াই সত্য। মানুহে যদি সকলো ফালৰ পৰাই সফল হ'ব বিচাৰে, তেন্তে তেওঁ সকলো দিশৰ পৰাই নিজৰ স্ত্ৰীৰ যত্ন ল'বই লাগিব। স্ত্ৰীৰ সৈতে নিজৰ ব্যৱহাৰ সুন্দৰ হ'বই লাগিব। বিপৰীতে স্ত্ৰীৰ ব্যৱহাৰো স্বামীৰ সৈতে সুন্দৰ হোৱাটো উচিত। সংসাৰৰ শান্তি আৰু খেলিমেলিৰ আৰম্ভণি হয় প্ৰথমে এই ব্যৱহাৰ আৰু উপযুক্ত যত্নৰ অভাৱত। স্বামীয়ে নিজৰ পত্নী আৰু পত্নীগৰাকীয়ে নিজৰ স্বামীক ভালদৰে বুজি নোপোৱাৰ বাবে সংসাৰৰ য'ত বেমেজালি আহি পৰে, ঘৰত এনেধৰণে অশান্তি হ'ব পাৰে, সেইবোৰ কল্পনা কৰা নাযায়। ফলস্বৰূপে হৈ পৰে বিবাহ বিচ্ছেদ। সেয়েহে এই মায়ামৰ সংসাৰত সফল হ'বলৈ, নিজৰ সুখত আপুনি নিজেই ৰ'বলৈ নিজৰ পত্নীক কেতিয়াও এই তিনিটা ঠাইত অকলে এৰি দিয়াটো উচিত নহয়। গতিকে আপুনি আজিৰ ভিডিঅ'টো চাই থাকক। আমি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আপুনি আপোনাৰ পত্নীক কোন তিনিটা ঠাইত আপুনি কেতিয়াও অকলে এৰি দিয়াটো অনুচিত। গতিকে ভিডিঅ'টো যদি চাই ভাল পায়, ভিডিঅ'টোত এটা লাইক কৰাৰ লগতে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব বুলি আশা কৰিলোঁ। লগতে আপোনাৰ বন্ধুৰ লগতো যিমান পাৰে শ্বেয়াৰ কৰিব। প্ৰিয় দৰ্শক, আপোনাৰ ওচৰ চুবুৰীয়া বা আপোনাৰ ঘৰৰ আপোন মানুহেই হওক বা পৰৰ মানুহেই হওক, যিমানেই নকওক কিয় আপোনাৰ পত্নী বেয়া বুলি, আপুনি আপোনাৰ পত্নীক হাজাৰ দোষ আছে বুলি আনে যদি কয়, তথাপিও সেই সময়ত আপুনি নিজৰ পত্নীক অকলশৰীয়া কৰাটো একেবাৰে উচিত নহয়। আপুনি আপোনাৰ পত্নীক সেই সময়ত অকলশৰে এৰাৰ বিপৰীতে সেই সময়ত তেওঁক আপুনি সমৰ্থন জনোৱাটোহে দৰকাৰী।
প্ৰকৃত সত্য নজনালৈকে আপুনি লোকৰ কথাত কেতিয়াও বিশ্বাস কৰি নিজৰ পত্নীক অভিযুক্ত কৰাটো একেবাৰে অনুচিত। তাৰ প্ৰতি আপুনি লক্ষ্য ৰখাটো খুবেই জৰুৰী। প্ৰিয় দৰ্শক, নিজৰ পত্নীৰ অসুস্থতাৰ অৱস্থাত কেতিয়াও আপুনি অকলে এৰাটো অনুচিত। লাগিলে আপোনাৰ যিমানেই কাম বন দায়িত্ব নাথাকক কিয়, সেইবোৰ কৰাৰ দৰকাৰ, কিন্তু আপুনি তাৰ অজুহাতত অসুস্থ অৱস্থাত নিজৰ পত্নীক কেতিয়াও অকলে এৰি দিয়াটো অনুচিত। কেতিয়াও নেৰিব, কিয়নো আপোনাৰ সেই কামবোৰত সফলতা অৰ্জন কৰিবলৈ নিজৰ পত্নীৰ যত্ন লোৱাটো খুবেই প্ৰয়োজন। মানুহে সকলো সময়তে নিজৰ কামত ব্যস্ততাসমূহৰ বাবে নিজৰ সঙ্গীৰ যত্ন ল'বলৈ পাহৰি যায়, কিন্তু তেনে কৰাটো উচিত নহয়। তেনে কৰাৰ ফলত আপোনাৰ পত্নীৰ জীৱনলৈ বিপদ বা সমস্যা আহিব পাৰে। আপোনাৰ জীৱনসংগীক কেতিয়াও আপুনি অকলে এৰাটো অনুচিত। আপুনি অসুস্থতাৰ অৱস্থাত অকলে কেতিয়াও নেৰিব। প্ৰিয় বন্ধু-বান্ধৱীসকল, ইমানলৈকে যদি আপুনি ভিডিঅ'টো চাই ভাল পাইছে, তেন্তে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা কৰিলোঁ। প্ৰিয় দৰ্শক, তৃতীয়তে হৈছে যি স্থানত নিজৰ পত্নীক এৰিব নালাগে, সেয়া হৈছে অত্যন্ত ভয়াৱহ। পৰপুৰুষৰ সৈতে নিজৰ পত্নীক অৰ্থাৎ স্ত্ৰীক এৰাটো অনুচিত। নিজে সামৰ্থ্যৱান হ'লে স্ত্ৰীৰ স্থানত নিজে গৈ আপুনি আপোনাৰ পত্নীৰ সকলো কামবোৰ কৰাটো খুবেই দৰকাৰ। অৰ্থাৎ পৰপুৰুষৰ ভৰসাত কেতিয়াও নিজৰ পত্নীক অকলে এৰি দিয়াটো অনুচিত। তাৰ প্ৰতি আপুনি লক্ষ্য ৰাখিব। প্ৰিয় বন্ধু-বান্ধৱীসকল, এই তিনিটা ঠাইতে আপুনি যদি আপোনাৰ নিজৰ পত্নীৰ সৈতে থিয় দিছে, তেন্তে আপুনি অৰ্ধাংগিনীৰ অৰ্ধেক কাম সম্পূৰ্ণ কৰিছে। ভগৱানেও তাকেই কৈছে। ইজনে সিজনৰ বাবে বহুত ডাঙৰ ডাঙৰ সংকল্প লোৱাৰ প্ৰয়োজন নাই। ভগৱান শ্ৰীকৃষ্ণই কৈছে, সেই মানুহে মোক প্ৰতিটো ঠাইতে দেখিবলৈ পাব যিয়ে মোক চাব বিচাৰে। মোৰ সৰু মনৰ ভিতৰতে প্ৰতিজন মানুহক চাব পাৰে। সেইবাবেই আপুনি কেতিয়াও এই তিনিটা ঠাইত আপোনাৰ পত্নীক এৰাটো অনুচিত। আপুনি যদি এই তিনিটা ঠাইত কেতিয়াবা এৰিব লগা হয়, তেন্তে আপুনি সাৱধান হোৱাটো খুবেই জৰুৰী। প্ৰিয় দৰ্শক, আপুনি পৰাপক্ষত এই তিনিটা ঠাইত কেতিয়াও আপোনাৰ স্ত্ৰীক অৰ্থাৎ পত্নীক কেতিয়াও নেৰিব। তাৰ প্ৰতি আপুনি সাৱধান হোৱাটো খুবেই জৰুৰী। গতিকে প্ৰিয় বন্ধু-বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। যদি ভিডিঅ'টোৰ পৰা কিবা এটা কথা জানিব পাৰিলে, ভিডিঅ'টো চাই ভাল পালে, তেন্তে আপুনি সকলো বন্ধুবৰ্গ পৰিয়ালৰ সদস্যৰ লগত আপোনাৰ শ্বেয়াৰ কৰিব এই ভিডিঅ'টো, যাতে তেওঁলোকেও এই তিনিটা ঠাইত নিজৰ পত্নীক কেতিয়াও অকলে নেৰে। তাৰ প্ৰতি তেওঁলোকেও সাৱধান হ'ব পাৰে। গতিকে প্ৰিয় বন্ধু-বান্ধৱীসকল, নতুন এটা ইনফৰ্মেটিভ ভিডিঅ' প্ৰস্তুত কৰি পুনৰ এবাৰ আপোনালোক সকলোৰে মাজলৈ আহিম। আজিৰ এই ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।